কেনেকৈ মই লাগিব আমি প্ৰতিটো ন্যায় বিচাৰোঁ আজি কেইদিন পিছে এনেকৈ ঘটনা হেভি ইনস্ট্ৰুমেণ্ট দিবৰ কাৰণে আহিছে এইকাৰণে ছাৰ মই বুজি ল'ব আমি ছোৱালীজনী ন্যায় বিচাৰি আহিছো সুস্মিতা মণ্ডলৰ মানে ল'ৰাজনে পলুখন দি আজি কেনেকে মাৰিলে তাৰ পিছতো আজি ল'ৰাজনৰ একো কৰা নাই ধৰক ধৰি আনিছে আনি কি কৰিছে নাজানো লগতে আমি শনিবাৰে আহিছিলো আহি পেলাই আমি ইয়াতে ৰাইজৰ হৈ এখন ষ্টেটমেণ্ট দিছিলো ছাৰে কৈছিলে দিবৰ কাৰণে দিয়াৰ পিছতো মাক বায়েক আৰু ভিনেকৰ ওপৰত দিছিলো কিন্তু এতিয়ালৈকে সিহঁতক একোৱে মানে একশ্যন লোৱা নাই মাকে মানে মানে একোৱে কৰা নাই মাকে ধুনীয়াকে গাঁৱত ঘূৰি ফুৰিছে মানুহক মানে কৈ আছে যে মোৰ গাৰ নোম এটাও একো কৰিব নোৱাৰে সিহঁতে মানে ইমান দম দি ঘূৰি ফুৰিছে ইমান বিন্দাস আজি ছাৰহঁতৰ পৰা একো সহায় নাপালে কি ইমান বিন্দাস ঘূৰিব পাৰিব নেকি সিহঁতে বাহিৰত কওকচোন আমাক ন্যায় লাগে মাক বাক আৰু ভিনেকক ধৰিব লাগে মুঠতে আজিয়ে ধৰি আনিব লাগে আৰু ল'ৰাটোক মানে ফাঁচি লাগে নহয় যাৱতীয় কাৰাদণ্ড যে তই ঘৰৰ পৰা ওলাই তোক এটা মোবাইল কিনি দিওঁ তাৰ মোবাইলটো বেয়া হৈ গৈছে তো বেয়া হোৱাৰ পিছত তই মোবাইল কিনি দিওঁ বুলি কৈছে মাতি আনিলে মাতি অনাৰ পিছত বুধবাৰ আছিল 3 তাৰিখ মাতি অনাৰ পিছত তেওঁ ঘূৰি আছে বজাৰত আমি গাঁৱৰ মানুহ দেখা পাইছো বজাৰত ঘূৰি আছে ল'ৰা ছোৱালীয়ে ঘূৰি থাকোঁতেতো ৰাতি হৈ গ'ল পিছত ৰাতিটো আমি গম নাপাওঁ ছোৱালীটো ক'ত আছে আমি ল'ৰা মাকক ফোন মাৰিছো যে ছোৱালীটো ক'ত আছে কৈছে যে সিহঁতৰ ডাঙৰ ছোৱালী ঘৰত আছে বুলি কৈছে এনেকুৱা ডাঙৰ ছোৱালী ঘৰত আছে তো আমি কৈছো ঠিক আছে তেতিয়াহ'লে আছে যদি সিহঁতৰ ডাঙৰ ছোৱালী ঘৰত তো দুপৰীয়া ফোন মাৰি কয় কি ল'ৰাৰ মাকে যে ল'ৰাও খুজি পোৱা নাই ছোৱালীটোও খুজি পোৱা নাই এনেকুৱা কোৱাৰ পিছত আমি খোজ খবৰ কৰি আছো ক'তো পোৱা নাই নাপায় বৃহস্পতিবাৰে গ'ল শুক্ৰবাৰৰ দিনাখন আমি বৃহস্পতিবাৰে ৰাতি 12টাৰ পিছতে আমি গম পাইছো যে সুস্মিতা মণ্ডলক হত্যাকাৰ কৰিছে বিপুল মল্লিক হয় বিপুল মল্লিক হোৱাৰ লগত আজি 2 বছৰ ধৰি ভাল প্ৰেম আছিল তেওঁ মাতি আনি এনেকুৱা আজি আমি ওলাই আহিছো যে বিপুল মল্লিকক আমাৰ শাস্তি লাগে প্লাছ বিপুল মল্লিকৰ শাস্তি লাগে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ আছে জড়িত আছে তাৰ লগত তাৰ নমিতা মল্লিক আছে তাৰ বাইদেউ আছে তাৰ মায়েকে আছে তাৰ ভিনী আছে হয় আমি গ্ৰেপ্তাৰ কৰিবলৈ আমি এজাহাৰ লিখি দিছিলো ছাৰক এজাহাৰটো ছাৰে কোনো কমপ্লেইন লোৱা নাই এজাহাৰটো এনে কৰি আছে তাত আমাৰ এই 3জন মানুহকো গ্ৰেপ্তাৰ কৰিব লাগে আমি ন্যায় বিচাৰি ভাল পোৱাৰ পিছত তেখেতে আকৌ মোবাইল দিম নতুন দি প্ৰব্লেম কৰি আনি ৰাতি মাৰি পেলাইছে মাৰি পেলোৱাৰ পিছতো আমি গম পোৱা নাই ৰাতি 10টাত গম পাইছো গামবুঢ়া কৈছে চিনি নাপাওঁ সি নিউজত দিছে চিনি পোৱা তাৰ ঘৰত থাকিছে খাইছে তেওঁ সি চিনি পোৱা নাই বাৰু আমি তাক চিনাক্ত কৰিছো তথাপিতো সি হেৰি কৰা নাই তাৰপিছত আমি আহিছো চিনাক্ত কৰাৰ পিছত আমি কৈছো কেছ কৰাৰ পিছত কৈছো যে মায়েক তাত বায়েক ভিনী আছিল অচি ছাৰে কৈছে নাই কেছ যোনে মাৰিছে এজন নাম কেছটো ভাল হ'ব মই ঘূৰাই গৈছো নাই এটা অকলে মাৰা নাই তাৰ লগত জড়িত কেইটা মানুহ আছে সেইকেইটা মানুহক আমি পিছদিনাখনতে ৰাইজে এজাহাৰ দি দিছে তেওঁ এতিয়া ল'ৰাৰ মায়েক আছে ল'ৰাৰ বায়েক আছে ল'ৰাৰ ভিনী আছে এই 3জন মানুহ জড়িত লগত সিহঁতে এতিয়া হত্যা কৰাৰ লগত জড়িত আছে আৰু য'ত মাৰিছে তাত এক ফুৰো নাই সেইটো যিকোনো বেলেগ ৰাত মাৰি ইয়াত ডেড কৰিব লাগে আৰু অকলে আনিব নোৱাৰে 2খিনি জাল পেলাইছে সক্ষম হোৱা নাই সেইকাৰণে মানুহক এতিয়ালৈকে সেইকাৰণে আমি কৈছো আমি ছোৱালী ফুৰা হৈছো কৈছো যে এই ল'ৰাটোক ফাঁচি দিয়ে নহ'লে ইণ্টাৰ্ণ কৰি মাৰিব লাগে মোৰ সেইটো ন্যায় লাগে বৰ্তমান